পুৰুষাৰ্থ কৰিবাক সামৰ্থ্য নভৈল আয়ু সমাপতি ভৈল তাকো নজানৈ এহি হেতেহে ঘূৰ সংসাৰে পুৰৈ শোক দুখ মহাভয় সততে পাৰয় তথাপিতো দুখ বুলি তাতো নোপোজয় ৰাতি দিনে তাৰ কুটুম্বত মাত্ৰৰতি এহিকে কাৰণে কোন জয় বীৰপতি ভাৰ্যা পুত্ৰ পুষিবাক যেবে নপাৰয় অৱশ্যেকে দেৱে চুৰি কৰে ধনচয়। এতিয়া এইখিনিত আকৌ ভাগৱতে আমাক কম ধুনীয়া উদাহৰণ এটা দিয়া নাই। যেনেকৈ চুৰ হ'লে এজন মানুহ চুৰ হৈ গ'ল, বেচেৰাই নাজানিল, এদিন দেখি তেওঁ সৰ্বস্ব লুটি লৈ গ'ল চুৰ। এক দুই নম্বৰত এজন মানুহে নাজানিল তেওঁ যে ডকাইত হৈ গ'ল, নাজানে কিন্তু এদিন জানি গ'ল ডকাইত হৈ গ'ল। তেনেকৈ এটা এইকেইটা আমাক কি ধুনীয়া উদাহৰণ দিছে দেখিছেনে? এটা সদাগৰ বিজনেছ কৰিব বা বেপাৰ কৰিব গ'লে এখন বননিত বা ক'ৰবাত গৈ 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 বহুত ধন টকা পইচা ঘটিলে, ঘটি সেইদিনা ৰাতি শুই আছে, শুই থাকি ভাবিছে কালি ৰাতিপুৱা ঘৰলৈ যামগৈ আৰু ধন টকা পইচাবিলাক গৈ। কিন্তু ৰাতিৰ ভিতৰত 6টা ডকাইত আহিলে, প্ৰায় তাক মানে আগুৰি লৈ ধন টকা পইচাও গোটেইখিনি লৈ গ'ল আৰু টঙনিয়াই দিলে তাক একে আধামৰা কৰি তাৰ কাপোৰ কানিওখিনিও মানে কাইলৈ গুচি গ'লগৈ। উলংগত হৈ পাছদিনাখন কান্দি 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 আৰু ঘৰলৈ গুচি গ'লগৈ। এক দুই নম্বৰত আকৌ দেখুৱালে এজনক 3টা চোৰে দেউলীয়া কৰিলে। চোৰ মানে যেনেকৈ আপোনালোকৰ গাঁৱত এজন মানুহ বৰ ধনী মানুহ আছে, ধানৰ ধনী, তেওঁ ধান এভঁৰাল থৈ দিছে আৰু থৈ দি ভাবি আছে এইবাৰ দাম বাঢ়িব, দাম বাঢ়িলে বেছি পেলাই গাড়ী মটৰ ল'ম আৰু। আজিকালি গাড়ী মটৰহে লয় আৰু, আগতে যেনিবা হাতী ঘোঁৰা লোৱা দিন আছিল, এতিয়া হাতী ঘোঁৰা নলয়, গাড়ী ঘোঁৰা লয়। কিন্তু 3টা চোৰে কিনি পেলাই যে ভঁৰালটো দুটা ডাঙৰ ডাঙৰ গাঁত উলিয়াই লৈ ধানবোৰ কেতিয়াবা পৰা নি আছে বেচেৰাই নেজানে। যাই যেতিয়া ধানৰ বজাৰ দাম বাঢ়ি গ'ল তেতিয়া মানে বেপাৰী মাতি আনিছে এতিয়া ধান বেচিব লাগে, ভঁৰালত সোমাই চাই ধান এটাও নাই। 3টা চোৰে তেওঁ ভঁৰালত ধান লৈ গ'ল। তাৰপিছত মনৰ বেজাৰতে উলংগত হৈ কান্দি 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 ঘৰতে গুচিয়ে গ'ল আৰু নাথাকো নেকৰিব। তাৰমানে কোনটো এই যে 6টা ডকাইতে পাই যে ডকাইত কৰি পেলাই চোলা কাপোৰ কালি লৈ গুচি গ'ল, উলংগত হৈ যে কান্দি কান্দি ঘৰলৈ গ'ল। কোনটো ঘৰ? আমি মৰি পেলাই যোৱাটো আমাৰ কাপোৰ কানি যাব দিব জানো? নিদেই ডকাইতে। আৰু এইখন পৃথিৱীত বেপাৰ কৰিলোঁ, বেপাৰ কৰি খোৱাৰ পাছত 6টা ডকাইতে লৈ গ'ল। কোনকেইটা ডকাইত? আমাৰ দেহতে আছে লোভ, মোহ, কাম, ক্ৰোধ, মান, মৎসৰ্য, এই 6টা ৰিপু। এই 6টা ৰিপুক যিসকলে জিকিব নোৱাৰে সেই কান্দি কান্দি শ্মশানলৈকে উলংগত হৈ যাব লাগিব, ৰেহাই নাই। এইটো এটা উদাহৰণ। আকৌ এই 3টা চোৰ যে কোন 3টা দিলে? প্ৰথম চোৰটোৱে হ'ল মোৰ পৰিবাৰ মানুহগৰাকী, তেওঁ ব্ৰহ্মটো মোক চুৰ কৰি মোৰ আয়ুটো কমাই লৈ হয়। তাৰপাছত মানুহ এজন বয়স হৈ অহাৰ লগে লগে ক্ষীণাই আহি দেখিছে মাংসটো নাইকিয়া হৈ আহে। মাংসটো কোনে লৈ গ'ল? সেইটো ভঁৰালৰ মাংসটো ল'ৰাকেইটাই লৈ গ'ল, পুতেকহঁতে। এটাই থাকক, দুটাই থাকক, 4টা থাকক, পুতেকহঁতে মাংসটো লৈ গ'ল সেই এটা গাতে। আকৌ এজন মানুহ বুঢ়া হৈ অহাৰ লগে লগে তেজ কমি আহিল, কেতিয়াবা চিকিৎসা কৰিলে আকৌ বোলে তেজ দিবলগীয়া হয়। তেজটো কোনে দিলে? জীয়েকহঁতে, ভাৰ্যা পুত্ৰ জীয়েক। এই 3টা চোৰে পাই মোৰ ভঁৰালৰ ধান গোটেইখিনি লৈ গ'ল, তেজো লৈ গ'ল, আয়ুটো লৈ গ'ল, মাংসখিনিও লৈ গ'ল। তাৰ পাছৰ দিনাখন আৰু কান্দি কান্দি আৰু মই গুচি গৈছোঁ। ক'ত গৈছোঁ? 4টা কান্ধত উঠি ঢলৌ পলৌকৈ গৈ আছোঁ। ক'ত? শ্মশান ঘাট। সেইকাৰণে বংগদেশৰ চৈতন্যদেৱে ভজনত লেখা নাই, পৰি ৰৈব ঘৰ বাৰী, পৰি ৰৈব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশান বাৰী। এইজনে
পৰি ৰ'ব ঘৰ বাৰী, পৰি ৰ'ব সুন্দৰ নাৰী, একদিন চবে আমি যাম শ্মশানবাৰী। কওকচোন ইয়াত থকা লোকসকলে আমিয়ে নেযাওঁ সেই শ্মশানবাৰীত বুলি কোনোবাই ক'ব পাৰে যদি 100 টকীয়া এটা পুৰস্কাৰ দি থৈ যাম মই এতিয়া। হয়নে? পাৰিব কোনোবাই কোৱা? নোৱাৰে। চবেই সেইটো জেগাত যাব লাগিব লাগিব লাগিব, এদিন যায় নাই, হয়নে? গতিকে আমাক কৈছে সেই লোকসকল, এই ভাণ্ডাৰটো যিদিনা ভাগিব সেইদিনা আপুনি জইন দিব নোৱাৰে। ভাণ্ডাৰটো মজবুত হৈ থকাৰ লগে লগে ধুমাধুম কাণ দিয়ক, চকু দিয়ক, মুখ দিয়ক, জিভা দিয়ক, হৰিনাম হৰি। হা? প্ৰতিমা পাণ্ডে লোকগীত এটা গোৱা নাই, গোৱালপীয়া লোকগীত। একবাৰ হৰি বল মন ৰচনা, মানৱ দেহে গৈৰ কৈৰনা, মানৱ দেহে মাটিৰ ভাণ্ড, ভাঙলে হইবে খণ্ড খণ্ড, ভাঙলে দেহা জোড়া দিতে না। একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হইব রাতি, সঙ্গে নাই মোর সঙ্গের সাথী, এ ভব নদী কেমনে হইব পার। একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার। এই ভব নদী মানে এই মায়া সাগৰখন, এই পৃথিৱীখন, হয়নে? এইখন ভৱৰ নদী। এই ভৱ নদী আমি কেমনে হইব পাৰ। সঙ্গেৰ সাথী মোৰ মানুহগৰাকীয়ে মোক যি চেনে মৰম আদৰ কৰে। ৰ'ব, ঠাই নাই, ক'বা ঠাই নাই। কিন্তু মই কালিলৈ যোৱা সময় হ'লে যদি মই তাইক কওঁ, হেৰা ইমান ৰাতি ঘিতমা আন্ধাৰত অকলে যাম, ব'লাচোন তুমিও, সেই দৰকাৰ নাই, যাগৈ নিজে যাগৈ, হয়নে? কাৰোৰ লগত কোনেও মৰি নাযায়। আৰুতো তাতে আজিকালিতো আৰু ভালেই হ'ল, আৰু ভালেই হ'ল। আজি 2 বছৰমানৰ আগত যে 3 বছৰমানৰ আগত মনত আছেনে? প্ৰথম নৰেন্দ্ৰ মোদী চৰকাৰ গঠন কৰি নৰেন্দ্ৰ মোদীয়ে যে বিধৱা মানুহ কিছুমানক যে 10,000 টকা দিছিলে, সেইবিলাক কথা এটা কওঁ মই। ক'ৰ পৰা ভাগৱত গাই গৈ মানে মোৰ গৃহ পদূলিতে গাড়ীৰ পৰা নমাইছিলোঁ। মই নামিছোঁ, মোৰ আকৌ পদূলিটো তিনিআলিতে মানে বহুত গোসাঁনীসকল আৰু মানে জুমা-জুমি হৈ আছে। মই যাই পোৱাৰ লগে লগে মাতিছে চবেই, মোক বৰ ভালো পায় চবেই, দয়া কৰি কৃপা কৰি। তেতিয়া মই কৈছোঁ, গোসাঁনীসকল আপোনালোক বহুত যে জামা-জুমি হৈ আছে, কামটো কি আকৌ? তেতিয়া কৈছে, এই আপুনি আৰু ভাগৱত গাই কৰি দিনত ৰাতিয়ে ঘৰত নাথাকা মানুহ কি জানিব। এতিয়া এয়া যে 10,000 টকা চৰকাৰে দিছে, তাৰ কাৰণে আমি সকলোৱে মানে এইবিলাক লেখা পঢ়া বা কাগজ পত্ৰ কৰিব গৈছিলোঁ। হ'ল এতিয়া গোসাঁনীহঁতৰ কাম হ'লনে? এগৰাকীয়ে কৈছে, এইসকলৰ কাম হ'ল। কিয়? আমাৰ এনেকৈ এইসকলৰ কাম নহ'ল। আমাৰ আকৌ সেইকেইডাল জীয়াই আছে নহয়, নহ'ল কাম বুলি কৈছে। বুজি পালে? বুজি পালেনে? সেইকেইডাল মানে বুজি পালেনে গোসাঁনীহঁতে? কোনকেইডাল বাৰু? কোনকেইডাল? তাৰমানে এইসকলৰ কাম হ'ল। তাৰমানে সেইসকল বিধৱা যি এখন নাই, সিহঁতৰ কাম হ'ল। আমাৰ এইসকলৰ কাম নহ'ল, আমাৰ আকৌ সেইকেইডাল আছে নহয় বুলি কৈছে। এয়াইতো নহয়নে? এয়াইতো ভাজা পুত্ৰ ধন ধান দুদিনীয়া, বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি, ডেকা কালত পাই পেলাই আহি মোৰ পৰিবাৰ বৰ মৰম চেনেহ আদৰ কৰি আছে। গৈ আছে যিদিনা কোনো পেনে আদৰ মৰম চেনেহ মই দেখুৱাব নোৱাৰিম, সেইদিনা যদি কওঁ পানী এগিলাচ আন বুলি ক'লে থাক নোৱাৰোঁ বুলি কওঁ, বোলে কামে শেষ, হয়নে? গতিকে এই চেপৰে সৈতে আমি ধন ধান পুত্ৰ ভাজাও আগুৰি ৰাখিবই লাগিব। তাৰ মাজেৰে আপোনাসকলে তলে তলে গোপনে হৰি শৰণ লৈ সেই বস্তুটো ৰেডি কৰক, যাতে ধন ধান পুত্ৰ ভাজা সকলোৱে এৰা দিলে এটা বস্তুৱে এৰা নিদিব। সেইটোৱে হ'ল পৰলোকৰ বৃত্ত, সেইকণৰ নামে হ'ল পুণ্য। গতিকে আমি যোৱাৰ দিনা উলংঘ হৈ যাম সঁচা, কিন্তু 2টি টোপোলাৰ ভিতৰত কোনোবা এটি টোপোলা নিব লাগিব, হয় পাপৰ হয় পুণ্য। গতিকে য'ত পৰো নাস্তি চেষ্টা কৰি পাপৰ টোপোলাটো নাশ কৰি পুণ্যৰ টোপোলা এটি যদি আমি লৈ যাব পাৰোঁ, হওক যাওক সৰুৱে, সিয়ে কাম কৰিব নহয় বাৰু। ভাল বস্তু উলিয়ালে সৰু অকণমানে হওক,
নহয়নে? গতিকে পুণ্যৰ টোপোলা এটা নিয়াৰ যত্ন কৰক, ভাগৱতে সিদ্ধান্ত দিছে। গোবিন্দ হচ্ছে বেটাকো কদাচিতো কি হস্তে পারই হাড় মুন্ড গুড়ি করি ধরি কিলাওই আকৌ জানি তথাপিতো চুৰি ককৰই পৰলোকে মৰি ঘূৰ নৰকে পচই নৰককো যাইবে লাগে তাহাকো জানো তথাপিতো পাপি গয়া ধন পোহৰ ঐ ইন্দ্ৰিয়ক জিনিবা পাৰে দুৰ্জন তাত বহুতৰ আছে পুত্ৰ ভাৰ জাগন এদেকে পাপ কয়া চৰে দুৰাশয় কেৱলে আপুনি মাত্ৰ নৰক ভুঞ্জয়। এতিয়া এইখিনিত এটা বৰ ধুনীয়া কথা ক'লে। পাপ বুলি কোৱা বস্তুটো এইটো বেয়া কৰ্ম কৰিলে যে পাপ হয় এজন মানুহে তাক জানে। পৰৰ বস্তু এটা চুৰ কৰি আনিলে যে পাপ হয় তাক জানে। পৰৰ জীৱ এটা নাশ কৰিলে যে পাপ হয় তাক জানে। নৰ হত্যা এটা কৰিলে যে পাপ হয় তাক জানে। কিছুমানে জানিও কিন্তু তাকে কৰি তেওঁলোকে জন্মে জন্মে নৰকত পচি থাকিল। হয়নে? এইটো আমাক আজি ভাগৱতে ক'লে। সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনী কুল গোড়া নিতাই হৰি হৰি কুল। গতিকে যিবোৰ কৰ্ম কৰিলে পাপ হয় সেনেবোৰ কৰ্ম পৰিত্যাগ কৰক। যিবোৰ কৰ্ম কৰিলে পুণ্য সঞ্চয় হয় জন্মে জন্মে আমি ভগৱন্তক লাভ কৰিব পাৰিম, জন্মে জন্মে ভকতৰ দৰ্শন কৰিব পাৰিম। আজি আমাৰ ভাগ্য ভাল হয়নে নহয় কওকচোন? আপোনালোকৰ এইখন গাঁৱততো মই কোনোদিনে অহা নাই, আহিছে জানো? আমাৰ গোসাঁনীয়ে ফোন কৰি কৰি যেনিবা কওঁতে কওঁতে মই এটা টাইম উলিয়াই আজি আহি আপোনালোকৰ এতিয়া নতুন নতুন আজি বহুত দিনৰ পৰা নেদেখা লোকসকলক পাই মই কি বুকু ভৰা আনন্দ এটা পাইছোঁ, নহয়নে বাৰু? গতিকে আপোনালোকৰ যে পাৱাৰ ধুলিখন পোৱাও মোৰ এটা ভাগ্য আছিল, ইও মোৰ পূৰ্বজন্ম পুণ্য ফল। আৰু আপোনালোকে যে আজি আমাৰ অধৰ্মৰ মুখে বা এজনৰ অধৰ্মৰ মুখে সৈতে ভাগৱত যে শুনিবা আহিলে, এয়া ভাগৱতে কৈছে এয়াও পূৰ্বজন্মৰ পুণ্য ফল। আপোনালোকৰ আত্মা আমাৰ আত্মা বহু জন্মৰ আগত ক'ৰবাত 10টা 4টা 5টা জন্মৰ আগত ক'ৰবাত এদিন ক'ৰবাত আশ্ৰমত আমি ভগৱন্তৰ কথা এইসকল লোকে লগ লাগি শুনা আছে। তাৰ কাৰণে আজি ক'ৰ মানুহে আহি ক'ৰ পৰা আহি চিনাকি পৰিচয় হৈ আপোনতা হৈ আজি মহান ভাগৱত শুনি আজি আপোনালোকে এতিয়া পুণ্যৰ টোপোলা পাব। এই টোপোলাটো বহুত দিনলৈ হয় নহয়, ভকতিৰ টোপোলা। আৰু এটা মই মনত পৰোঁতে কওঁ, মোক কোনোবাই ফোন কৰি সুধিব আকৌ অহা বছৰ কি হয়, সেইটো মই জনাই দিম। আমি অধম অকণমান জ্যোতিষী। গতিকে এই ঘূৰি অহা পুহৰ 24 তাৰিখ, অসমীয়া পুহৰ 24 তাৰিখে এদিন, ফাগুনৰ 25 তাৰিখে এদিন, চ'ত মাহৰ 21 তাৰিখে এদিন, এই 3টাক অসমীয়া তিথি বুলি কোৱা হয়। অসমীয়া তিথি আছে 3 দিন। আকৌ পাছত বহাগৰ পৰা আকৌ কি ওলাই ক'ত দিন পৰিব মোক ফোন কৰিলেই আপোনালোকে পাব। এই অসমীয়া তিথিত আপোনালোকে যদি অনা পূজা কৰা পেঙুৰা দুখৰীয়া ভিক্ষাৰী মানুহক যদি এমুঠি চাউল পইচা পাই ক'ৰবাত মানে বস্ত্ৰ এটা দান কৰে, 60,000 বছৰেও এই দান হয় নহয়, হয়নে? তাৰে প্ৰমাণ এটা মই অকণমান আগুৱাই গ'লোঁ, বেয়া নাপাব। দ্ৰৌপদীয়ে বহুকেইটা জন্মৰ আগত ঋষিৰ কন্যা আছিলে। ঋষিৰ আশ্ৰমৰ পৰা সৰোবৰত পানী আনিব গৈছিল। তেতিয়া বলিষ্ঠ মুনিয়ে সৰোবৰত গা ধুই আছিল। গা ধুই থাকোঁতে পানী ধাৰে পাই তেওঁ বস্ত্ৰখন উটুৱাই লৈ গুচি গ'ল।
তেওঁ বস্ত্ৰহীন হ'ল হৈ মানে এনাই পানীত পৰি আছে আৰু তেনেকুৱাতে এই ঋষি কন্যাগৰাকী গৈ কলচীটো থৈ তেতিয়া চব মাটিৰ কলচীহে কলচীটো থৈ ইমুখীয়া হৈ ৰৈ গ'ল ৰোৱাৰ লগে লগে মুনিয়ে জানিলে তাৰমানে মোৰ কাৰণে অপেক্ষা কৰিছে তেতিয়া মুনিয়ে ক'লে হেৰা কন্যা তুমি মোৰ পাছৰ ফালে গা ধোৱা নে পানী লোৱা নে লৈ পেলাই যোৱাগৈ মই এটা ডাঙৰ বিপদত পৰিলোঁ এতিয়া মই পানীতে নুঠিম এতিয়া লাহেকৈ দেখি কন্যাগৰাকীয়ে ক'লে আপুনি কি বিপদত পৰিলে কৈছে পানীৰ ধাৰে বস্ত্ৰখন উটুৱাই দিলোঁ হয় নেকি এই তেতিয়া ঋষি কন্যাগৰাকীয়ে নিজৰ চাদৰখন দীঘলে ফালিলে ন এতিয়া যুগৰ হোৱা নিচিনা হোৱাটো ফালিবাই নোৱাৰে চুইজাৰ পিন্ধি যোৱা হয় হয়নে তেতিয়া যুগত আকৌ চুইজাৰ মেক্সি নাই চাদৰহে এতিয়া মেক্সি পিন্ধি যোৱা হয়তো আপোনালোকে চিগিবাই নোৱাৰে ডাঙৰ কথা তেতিয়া এই ঋষিক দলিয়াই দিলে সেইদিনা আছিল অক্ষয় তিথি গতিকে তেওঁৰ অক্ষয় পূৰ্ণ হ'ল গতিকে কেইটা জন্মৰ পাছত দ্ৰৌপদী হ'ল গুৰুকুলৰ সভাৰ মাজত দুষাৰখনে গোটেই বেলাটো বস্ত্ৰ টানি সভাত বস্ত্ৰ নধৰা হ'ল তথাপি দ্ৰৌপদী এটা কেৰা আঙুলিও ৰাইজে দেখা নাপালে হয়নে এখন নাটকটো আৰু চবে চাইছে কুৰুক্ষেত্ৰ অসমৰ নাটকখন চব গাঁৱতে হয় এয়া হ'ল অক্ষয় তিথি বুলি কয় সেই দিনটো এইবাৰ মই 3টা দিন আপোনালোকক বাছি উলিয়াই দিলোঁ পুহৰ 24 ফাগুনৰ 25 চৈতৰ 21 আকৌ বহাগৰ পৰা নতুন পত্ৰিকাত আকৌ কেতিয়া আহে সেইটো বেলেগ কথা এয়া পাৰিলে আপোনালোকে দান বৰঙণি কৰিব নিশ্চয় আপোনালোকে সুফল পাব বুজিলে আমি শুনি উদাম নবগণ মোৰ বচন অজিতু জনে কৰে মাত্ৰ কুটুম্ব পোষণ আৰামে সংসাৰ ইৰিবে লাগি নহিকে সামৰ্থ শুনিও এক চিত পৰিষাৰ অৰ্থ আৰামে মোহৰজনে যেন মতে যাই নৰকক জ্ঞানীজনে সেই মতে চলয় অৰ্ধক তাৰ হেতু শুনা সবে দৈত্যৰ বালক আত্মবুদ্ধি কৰি সবে আপোন পৰক এতিয়া এইকণ কথা কেৱল মায়াৰ কথাই আজি দৈত্য শিশুসকলক দৈত্যই কৈ আছে প্ৰহ্লাদে কৈ আছে আৰু এইকণ কথাকে গংগাৰ পাৰত শুকদেৱে কৈ গৈ আছে পৰীক্ষিতৰ আগত আৰু পৰীক্ষিতে কৈছে তেনেহ'লে মায়াটো তৰণৰ উপায় কি হ'ব আজি শুকদেৱে কৈছে মায়া যদি পৰিচালনা কৰিব কোনোবাই নাজানে তেনেহ'লে তেওঁলোকে ডাঙৰ ডাঙৰ বিপদত পেলোৱা গৰাকীটোৱে হ'ল মায়া তাই প্ৰমাণ চাওক পাৰ্বতীক এদিন কিমান ডাঙৰ ঘোৰ বিপদত পেলাইছে যেতিয়া কাৰ্তিক যেতিয়া অকণমান ডেকা ল'ৰা হ'ল 18 বছৰ বয়স বৰ ধুনীয়া ডেকা ল'ৰা কাৰ্তিক আৰু দেখাই শুনাই বৰ সুন্দৰ ল'ৰা তেতিয়া তীব্ৰকৌতি দেৱতাসকলে ৰাজসভাত আনি কাৰ্তিকক সেনাপতি পাতিছে বিষ্ণুৱে ক'লে জম্বাসুৰে যে স্বৰ্গ ৰাজ্য বহুদিন ৰাজত্ব কৰি আছে
কাৰ্তিকক যদি সেনাপতি পাতা তেনেহ'লে স্বৰ্গখন জয়লাভ কৰিব পাৰিব। এই তেতিয়া কাৰ্তিকক সেনাপতি পাতে যিদিনা সেইদিনা পাৰ্বতীও আছিল। কাৰ্তিকৰ ৰূপ যৌৱনটো দেখি পাৰ্বতী মায়া পাগলী হৈ গ'ল, হয়নে? পাগলী হৈ পাৰ্বতীয়ে কাৰ্তিকক কৈছে আহাচোন এইপিনে ওলাই আহা। তাৰপিছত লৈ গ'ল সমাজৰ পৰা বাহিৰ কৰি লৈ যায়। কাৰ্তিকক কৈছে পাৰ্বতীয়ে মই তোমাৰ ৰূপত মই কামত পগলা হ'লোঁ, গতিকে তুমি মোৰ লগত ৰমণ কৰিব লাগিব। তেতিয়া লগে লগে কাৰ্তিকে পাৰ্বতীৰ চৰণত ধৰি কৈছে মাতৃ, আপুনি মোৰ মাতৃ, আপোনাক মই ৰমণ কৰা মানে মোৰ হাত ভৰি ভুৰিয় লিংগ সকলো ছিগি ছিগি পৰিব আৰু কোটি কল্পেও মই নিস্তাৰ নাপাওঁ, গতিকে এনে কথা মোক নক'ব আপুনি। তেতিয়া পাৰ্বতী কামত আজি ব্যাকুল হৈ পাগল হ'ল, কৈছে যদি তুমি মোৰ মনৰ বাঞ্ছা তুমি পূৰ্ণ নকৰা তেনেহ'লে তোমাক মই সাপ দি ভস্ম কৰিম। তেতিয়া হাহাকাৰ হৈ গ'ল। তেতিয়া কাৰ্তিকে ক'লে তেনেহ'লে মোৰ আৰু যি দুৰ্দশা হ'বই হ'বই আৰু, কাৰণ অভিশাপত পৰি যদি ভস্ম হৈ যাওঁ তেতিয়াও 7 কোটি নৰকুণ্ডতে থাকিব লাগিব, আপোনাক ৰমণ কৰি হৰণ কৰিলেও নৰকতে থাকিব লাগিব কাৰ্তিকে। গতিকে এটা কাম কৰিম মাতৃ, আপোনাৰ কথা মই ৰাখিম, মোৰ কথাও আপুনি এটা ৰাখিব লাগিব। বোলে কোৱা কি কথা? এনে এটা জেগাত আপুনি নিব লাগিব যি জেগাত চৰাই চিকুটি পোক পেলু কোনেও যাতে আমাৰ দুজনৰ লীলাটো দেখা নাপায় বা শব্দ আমি কাণে নাপাওঁ, আৰু যদি কেনেবাকৈ কিবা শব্দ শুনো তেনেহ'লে তাত আৰু মোৰ নহ'ব। এই কথাটো যদি মানি লোৱা ময়ো তোমাৰটো মানি লওঁ। তেতিয়া পাৰ্বতীয়ে ক'লে হ'ব, তোমাক মই এনেকুৱা এটা জেগাত লৈ যাম, হিমালয়গিৰি পৰ্বতত লৈ যাম। হিমালয়গিৰি পৰ্বতৰ গহ্বৰত চালেগৈ ক'তো এটা চৰাই চিকটি পোক পেলু নোহোৱা জেগা এটাত গৈ তেওঁলোকে মানে প্ৰেমলীলা কৰিব আৰম্ভ কৰিব। ইতিমধ্যে দেৱঋষি নাৰদে ঢেঁকীটোত উঠি গৈ বিষ্ণুক ক'লে প্ৰভু ডাঙৰ সংশয় বিচাৰিব, স্বৰ্গমৰ্ত্য পাতাল পাপৰে সৈতে ধ্বংসপাত হ'ব। এতিয়া কাৰ্তিকে যদি মাতৃক হৰণ কৰে তেনেহ'লে কাৰ্তিকে ধ্বংস হোৱাটো বাদেই আমাৰ স্বৰ্গ মৰ্ত্য পাতালত এনেকুৱা পাপ বাঢ়ি যাব, এইটো পাপে ধ্বংস হৈ যাব, কেনেবাকৈ কিবা এটা কৰি উদ্ধাৰ কৰা। তেতিয়া লগে লগে বিষ্ণুৱে ময়ূৰ পাখীক ক'লে, ময়ূৰ পাখীক হেৰা তুমি যোৱা বেগতে যাই এই ধুম যোৱা, তেওঁলোকে কাম আৰম্ভ কৰা আগমুহূৰ্তত তুমি ক্ৰেক কৰি মাত দিয়া। তেতিয়া লগে লগে ময়ূৰা চৰাই গৈ ক্ৰেক কৰি মাত দিয়াৰ লগে লগে কাৰ্তিকে কৈছে মাতৃ মোৰ কথা দিয়া মতে হৈ গ'ল। এতিয়া চৰাই মাত শুনা গ'ল হোৱা, তেনেহ'লে মোৰ কাম ইয়াতে মানে শেষ আৰু মই যাওঁগৈ। বোলে কাৰ্তিক গুচি অহাৰ লগে লগে পাৰ্বতী কামনাত পাগলী হৈ গৈছে। পাগলী হৈ মানে এনেকুৱা খং আহি মানে ময়ূৰ চৰাই কৈছে ময়ূৰ মোৰ যেতিয়া মোৰ কামনা বাসনা পূৰ্ণ হোৱা তুমি নিদিলা, তোমাকো অভিশাপ দিয়া হ'ল তোমাৰ বংশত কোনোদিনে যাতে পুৰুষ পত্নী সংগ হ'ব নোপোৱা। এই তেতিয়া কান্দি 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 ময়ূৰ চৰাই আহি বিষ্ণুৰ ওচৰত মানে ভৰিত পৰিছে, প্ৰভু আপোনাৰ কথাতে গৈ কাৰ্তিকক মই ৰক্ষা কৰিলোঁ, কিন্তু মোৰ যে গোটেই বংশটো আৰু স্বামী পত্নী আমি কোনোদিনে লগ হ'বাই নাপায়। গতিকে এয়াই হ'ল দুৰ্দশা। তেতিয়া স্বয়ং বিষ্ণুৱে কৈছে দুখ পাই চোৱা ময়ো মোৰ দুই পিনে দুই ধাৰ চকুলো গৈ গৈছিল তোমাৰ কাৰণে, মোৰ ভাগ্য হ'ব ৰক্ষা কৰিলা, কিন্তু তোমাৰ বংশ সমুদ্ৰে ধ্বংস হ'ল। গতিকে তোমাৰ ফিচাৰ পাখি আজিৰ পৰা মোৰ মাথাত থাকিব। এই বুলি তেওঁ ফিচাৰ পৰা এডাল ময়ূৰ পাখি লৈ প্ৰভু ভগৱন্তই পিন্ধি লৈছে। সেইকাৰণে প্ৰভু ভগৱন্ত ময়ূৰ পাখি। আৰু তোমাক আজি মই বৰ দিয়া হ'ল, তোমালোকে কোনোদিনে সংগম কৰিব নোৱাৰিবা, নাপাবা, তাত বেজাৰ নকৰিবা। যেতিয়া মানে মাইকী ময়ূৰবোৰ গৰম হ'ব তেতিয়া পৃথিৱীতে মাটিতে চালি ল'ব, আৰু লগে লগে মতা ময়ূৰবোৰে অকণমান ওপৰত চালি লৈ বীৰ্য এৰিব। সেই বীৰ্য খোৱাৰ লগে লগে তোমালোকৰ কণী জন্ম হ'ব বা বংশটো বৃদ্ধি হ'ব। যোৱা মই বৰ দিম, হয়নে?
এই আজি গংগাৰ পাৰত শুকদেৱে কৈছে চোৱা মায়া কিমান ভয়ংকৰ, পুতেকৰ ৰূপতো মাক ব্যাকুল হৈ যায়। তাৰমানে মায়া পৰিচালনা কৰিবা পাৰ্বতীয়েও নোৱাৰিলে, হয়নে? মায়া পৰিচালনা কৰিবা শিৱইও নোৱাৰিলে। আমাক দেখুৱাই আছে শিৱ হোৱা নাই জানো? পাছত ওলাব বাৰু। গতিকে এই মায়াটো সেইকাৰণে প্ৰহ্লাদে হিৰণ্যকশিপুৱে আচিমুৰি গদাডাল ঘূৰাই প্ৰহ্লাদক কৈছিল স্বৰ্গ মৰ্ত্য পাতাল মই সকলো জিনিল, তুমি কোন? মোৰ পুত্ৰ হৈ মোৰ কথা নামানা। তেতিয়া প্ৰহ্লাদে কৈছে পিতৃ আপুনি গদা লৈ স্বৰ্গ মৰ্ত্য পাতাল জয় কৰিলে সঁচা, কিন্তু আচল বস্তুটো জয় কৰিব নোৱাৰিলে। তেতিয়া কৈছে আচল বস্তু কোনটো কোৱা? যে আচল বস্তু হ'ল ৰিপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য। এই ছটা ৰিপুক যিজনে পৰিচালনা কৰিব নাজানে সেইজনক পদে পদে বিঘিনি, আৰু সেইজনে স্বৰ্গমৰ্ত্য পাতাল জিকিলোঁ কৰি ফুৰিলেও কাম নাই, আপোনাৰ কাম নাই। প্ৰহ্লাদে বাপেকক কৈছে, আৰু এতিয়া আজি ভাগৱতত আমাক কৈছে। গতিকে আমি কামক চিনিব জানিব লাগিব, লোভক চিনিব জানিব লাগিব, হয়নে? কামক চিনিব লাগিব, ক্ৰোধক চিনিব লাগিব, সকলোকে আমি জিকিব পাৰিব লাগিব। তেনেহ'লে ইহকালে পৰকালে আমি নিশ্চয় শান্তি পাম। ভাগৱতে সিদ্ধান্ত দিছে। গোবিন্দ আর আমি তার হেতু শুনা হবে দৈত্যর বালক আত্মবুদ্ধি করি হবে আপন পরক পরবুদ্ধি করয়নত চিতু জন আহিকে ভাবনা তার হুয়ে সদা মন হয়েতে কেউ ঢক যাইবে জানিবা নিশ্চয় একো কালে তাহার নিস্তার নাহি কয়। আর আমি কিরার বানর যিটো ভৈল দূৰ হয় একো কালে মন কপুৰিবে নপাৰ। কিয়া ৰূপ নিহলে বান্ধিল দান কৰি সংসাৰত উপজয় দুনাই মৰি মৰি। আহি জানি দৈত শিশু মোহৰ বাক্য দূৰতে ইটো ঘোৰ বিষয় কুমাৰ কালৰ পৰা ভকতি ধৰা ইটো সংসাৰ কতেবে নিস্তৰিবে পাৰা। এতিয়া আজি দৈত্য শিশুসকলে প্ৰহ্লাদক কৈছে তেনেহ'লে ইমান ভয়ংকৰ মায়াটো আমি কেনেকৈ এৰিম? যদি পাৰ্বতীয়েও এৰিব নোৱাৰে নহয় বাৰু, যদি লক্ষীয়েও এৰিব নোৱাৰে, এনেকুৱা ভয়ংকৰ মায়াটো কেতিয়া এৰিম? এতিয়া আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যিসকলে বহু বছৰ গুচি গ'ল, যৌৱন কালটো যোৱাৰ পাছত খাওঁতে যদি মায়াটো এৰোঁ বুলি কয় সি নোৱাৰে। যিসকলে সৰু কালৰ পৰা এই ভকতি মাৰ্গৰ দিশৰ কথাবোৰ শুনি গৈ আছে যাওঁতে তেওঁ চাৰিভাগৰ মায়াটোৰ দুভাগ ৰৈ আছে। দুভাগটো তেওঁ সহ্য কৰিব পৰা ক্ষমতা হৈ গ'ল। তেতিয়া তেওঁ সদায় সতী সন্তানো ভাল তুলিব পাৰিব। হয়, আৰু যাৰ বিয়া সোমাই ধৈৰ্যহাৰা হয়, কামত দুয়ো পাগল হয়, সেইসকলে ভাল সতী সন্তান তুলিব নোৱাৰে। কিয় জানে? আমাক এতিয়া এই ভাগৱতে আজি দেখুৱালে নহয়, যেনেকৈ দুটা পুৰুষ আৰু মহিলা, ল'ৰা বা ছোৱালী দুটা লগ হোৱাৰ লগে লগে তেওঁলোকে যেতিয়া দুইটা মায়াতে পাৰ্গত, মায়াতে ভৰপূৰ, ইটোক দেখাৰ লগে লগে সিটো ৰ'ব নোৱাৰে, সিটোক দেখাৰ লগে লগে সিটো ৰ'ব নোৱাৰে, তেতিয়া জনাই মনাই সতী সন্তান তেওঁলোকৰ জন্ম হ'ব। এতিয়া এই মহান ভাগৱতে আমাক বুজাইছে প্ৰহ্লাদৰ আখ্যানটোত হিৰণ্যকশিপু
হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ প্ৰহ্লাদৰ বাপেক হ'ল হিৰণ্যকশিপু হিৰণ্যাক্ষ ভাই ককাই। কি কাৰণত জন্ম হ'ল নহয় বাৰু? কাশ্যপ ঋষিৰ পুত্ৰ। কাশ্যপ ঋষিয়ে দুগৰাকী পত্নী, তেওঁ একে বাই ভনী দক্ষ ৰজাৰ জীয়েক। এগৰাকী হ'ল দিতি, এগৰাকী হ'ল অদিতি। কিন্তু অদিতিৰ গৰ্ভত ৩৩ কোটি দেৱতাৰ জন্ম হ'ল আৰু দিতিৰ গৰ্ভত হিৰণ্যকশিপু হিৰণ্যাক্ষৰ পৰা অসুৰবোৰ জন্ম হ'ল। কাৰণ কি হয়নে? একে দুগৰাকী পত্নী বা একে দুগৰাকী ছোৱালী, একেটাই স্বামী। সেইকাৰণে আমাক কৈছে এই লোকসকল স্কুল একেখনে হয়নে? শিক্ষক শিক্ষয়িত্ৰী একেকেইজন নহয়, ল'ৰা ছোৱালী একেখিনিয়ে পঢ়ি আছে। কিন্তু পাছত দেখিব এইবাৰ পৰীক্ষাত কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড, কোনোবাই থাৰ্ড, কোনোবাই ফেইল। কাৰণ কি স্কুলটো একেখনে। তদু আমাৰ ভকতি স্কুলখনো একেখনে। মই এতিয়া জানো আপোনালোকৰ মাজত কিবা কাৰোবাক কমকৈ কাৰোবাক বেছিকৈ কৈ আছোঁ? মই একেখিনিয়েই ব্যাখ্যা কৰি গৈ আছোঁ হয়নে? তদুপ তেনেকৈ আজি কাল সন্ধিয়া সময়ত দিতি কামত পগলা হৈ আহি মানে কাশ্যপ ঋষিক কৈছে মোৰ গৰ্ভত পুত্ৰদান দিয়ক। তেতিয়া কাশ্যপ ঋষিয়ে বহুত বাৰ দিতিক কৈছিলে, হেৰা তুমি মোৰ পত্নী, তোমাৰ মই স্বামী, মই ক'ত পলাই যাম? গতিকে তুমি ধৈৰ্য ধৰা, এই সময়টো ধৈৰ্য ধৰা। এই কাল সন্ধিয়া সময়, এই সময়ত যদি তোমাৰ গৰ্ভত সন্তান স্থিতি হয়, গুৰু গৌৰৱ নামানা, পিতৃ মাতৃ নামানা, অহংকাৰী সন্তান জন্ম। কিন্তু নামানিলে। তাৰ পাছত গতিকে আজি হিৰণ্যকশিপু হিৰণ্যাক্ষ জন্ম হ'ল। সেইকাৰণে ইয়াৰ বিষয়টো মই বৰকৈ বেছিকৈ নকওঁ। মই পুথি এভাগ লৈ আহিছোঁ, গ্ৰন্থ এভাগ। মই বহুত শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় বা অসমৰ বাহিৰতো কিছু জেগাত পঠিয়াইছোঁ। আমি অধমে এইবোৰ এইবোৰ গ্ৰন্থ দেখিছেনে? আপোনালোকে স্পট অনা নাই। মই ইয়াৰ গ্ৰন্থনে আৰু কেইপদমান আনিছোঁ। আপোনালোকে আমাৰ অধমক চিনি নাপায়। আমি অসমৰ, আমিও এজন লেখক বঁটা পাইছোঁ আপোনালোকৰ আশীৰ্বাদ। এতিয়ালৈ 17খন গ্ৰন্থ লিখা হৈছে। এইখন হ'ল গায়স্থ ধৰ্ম গ্ৰন্থ। এই গ্ৰন্থখনত ল'ৰা ছোৱালী কেনেকৈ, দুটি ল'ৰা ছোৱালী বিয়া হৈ কেনে পৰ্যায়ত জ্ঞানী সতী সন্তান জন্ম দিব পাৰে, শিক্ষিত সন্তান কেনেকৈ জন্ম দিব পাৰে, আটাইবোৰ ইয়াত আছে হয়নে? আৰু এগৰাকী বোৱাৰী কি লক্ষণেৰে পৰিচালনা কৰিলে গৃহখনত শান্তি আনিব পাৰে, এইবোৰ আছে। আৰু এজন পুৰুষে গৃহত কি ধৰণে পৰিচালনা হ'লে তেওঁ গৃহখনত ভাৰ্যা পুত্ৰ সকলোৱে শান্তিৰে বসবাস কৰিব পাৰে, শাহু বোৱাৰীয়ে কেনেধৰণে কৰিব পাৰে, আদি কথাবোৰ ইয়াত আছে। আজি যে লৈ আছে এইখন গ্ৰন্থৰ দাম বেছি নহয়, 20 টকা মাত্ৰ। কিনা মানে বেপাৰীয়ে বেচা দাম হ'ল 25 টকা আৰু আমাৰ পেছৰ খৰচ হ'ল 20 টকা। গতিকে আমি 20 টকাই লওঁ। যদি কোনোবাই পাৰে এয়া গ্ৰন্থ ৰাখিব। আৰু বেলেগ বেলেগ আৰু গ্ৰন্থ আছে, নামতী কীৰ্তন, কৰুণা কীৰ্তন, কিবা কিবি দিহা কীৰ্তন। মই এনেকৈ বেছি অনা নাই, 2 কপি 4 কপি আনিছোঁ। কাৰোবাক লাগে যদি নতুন জেগা হয় ৰাখিব, ৰাখিলে নিশ্চয় এদিন কামত আহিব। এগৰাকী বোৱাৰী গৃহ পৰিচালনাৰ নিয়ম নীতি পৰ্যন্ত চব আছে। লক্ষী অলক্ষী, গৃহত লক্ষী লগা অলক্ষী লগা আটাইবোৰ লক্ষণ পাতি ইয়াত পোৱা যায়। গতিকে বাৰু এইখন মাজতে ক'লোঁ, সেইকাৰণে এইখিনি কথা মই আৰু নকওঁ। কেনে নিয়মৰে সৈতে কেনে পুৰুষ আৰু পত্নীয়ে লগ লাগি তেওঁলোকে মিলি জুলি সন্তান সন্ততি জন্ম দিয়াব পাৰে, এইখনতে চব আছে। মই এইখিনি কথা ইয়াতে এৰি থৈছোঁ। এইখিনি গোপনীয় কথা, মই ক'ব নালাগে বাৰু, নকওঁ। কিন্তু এতিয়া আমি 1 নম্বৰতে হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ মানে সুদৃঢ় বিশ্বাস।
এতিয়া আজি ভাগৱতে আমাক ক'লে বিশ্বাস বুলি কোৱা বস্তু এটা আমাৰ আছে, তাৰ ওপৰত এটা নাম আছে কি সুদৃঢ় বিশ্বাস। তাৰমানে এইটো যেতিয়া মই কৰ্ম কৰি যাম ভগৱন্তে আমাক কৃপা কৰিবই, এইটো সুদৃঢ় বিশ্বাস নহয় বাৰু। এজন মানুহ যদি তেওঁ সত্যটো জীয়াই ৰাখি আছে, সেইকাৰণে আমাক কৈছে সত্য, ধৈৰ্য, সহ্য, সমাদৰ এই চাৰিটা ধৰ্মৰ খুঁটি। যিজন মানুহৰ হৃদয়ত এই চাৰিটা খুঁটি জীয়াই ৰাখি আছে, তেওঁ বুকু ফিন্দাই ক'ব পাৰিব এইটো জীৱনত মোৰ আনন্দৰে যাব, এইটো জীৱনত মোৰ শান্তিৰে যাব, আৰু জন্মে জন্মে মই এনেধৰণে সাধুগুৰু বৈষ্ণৱ সংগ পামেই ক'ব পাৰিব। তাৰমানে সেইজনে হয়নে? তাৰমানে তেওঁ বেয়া কাম কৰা নাই, নিজে ক'ব পাৰিছে। হয়, এজন মানুহ সুধিছে, এজন মানুহে, মই উদাহৰণ এটা দিছোঁ, আপুনি অহা জন্মত কি জন্ম পাব গোসাঁই? কৈছে কি জন্ম পাওঁ ক'বাই নোৱাৰোঁ আৰু দেই মই। আৰু এজনক সুধিছে আপুনি কি জন্ম পাব অহা জন্মত? কৈছে মই কুকুৰ, চিকাৰ, গাহৰি জন্ম পাম। তাৰমানে তেওঁ সেইখিনি বেয়া কাম কৰিয়ে আছে, গতিকে জানি গৈছে। আৰু এজনক সুধিছে আপুনি কি জন্ম পাব? কৈছে অহা জন্মত মই মানুহৰ জন্মই পাম আৰু ভকতৰ সংগতে পাম। তাৰমানে ভকতে বেয়া পোৱা, ভগৱন্তে বেয়া পোৱা কৰ্ম তেওঁ কৰা নাই, গতিকে যিমান দিব পাৰিছে। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভাল কামত বৰ্তি থাকক, তেনেহ'লে আপোনালোকেও এদিন মানে বুকু ফিন্দাই ক'ব পাৰিব আমি শান্তি পাওঁ। 1 2 নম্বৰত আৰু অকণমান মই বহাই দিছোঁ, আপোনালোকে বেয়া নোপোৱা, এইটো জ্যোতিষ শাস্ত্ৰৰ মতে এজন গাভৰু ছোৱালীয়ে তেওঁ যিমান দিয়ে ক'ব পাৰিব মই মনপুত স্বামী পামেই, এইটো জীৱনত মই শান্তিৰে বসবাস কৰিব পাৰিম। আৰু এটা ল'ৰাই নিজে ক'ব পাৰিব মই এগৰাকী মনপুত পত্নী পাম, এইখন সংসাৰত শান্তিৰে বসবাস কৰিম। তাৰমানে অৰ্থাৎ ভাগৱত এই যে কৈ গৈছে কুমাৰ কালতে লোৱা ভাগৱতৰ ধৰ্ম, এই ভাগৱতত যি কৰ্মবোৰ বেয়া সেই ল'ৰা ছোৱালীয়ে গাভৰু দিনৰ পৰা কৰা নাই, ডেকা দিনৰ পৰা সেই বেয়া কৰ্ম কৰা নাই, হয়নে? আপোনালোকে ভাল কাম কৰিব। আৰু ছোৱালীসকল ল'ৰাসকলে মই আকৌ অকণমান জ্যোতিষৰ অকণমান মন্ত্ৰ আগুৱাই দিছোঁ, আপোনালোকে পালন কৰিব। আপোনালোকে এয়া ভাল কাম কৰিব। কৰি ল'ৰা হ'লে ৰাতি শুৱাৰ সময়ত কৃষ্ণ নাম অকণমান জপ কৰিব, যোনে যি জপ কৰে। জপ কৰি পেলাই ক'ব হে প্ৰভু আপুনি দয়া কৰি এনেগৰাকী মনপুত পত্নী মোক দিব, যিগৰাকী পত্নী পালে এইখন সংসাৰ যাতে আনন্দৰে মই বসবাস কৰিব পাৰোঁ। ল'ৰাসকলে এইটো মন্ত্ৰ। আৰু ছোৱালীসকলে অকণমান ভগৱন্তৰ নাম বিচনাখনত উঠি জাপ মাৰি ঢাপকৈ পৰি পেলাই টোপনি নাযাব। বিচনাখনত উঠি এনেকৈ বহি ঈশ্বৰৰ নাম অকণমান কি যাৰ যি নিয়ম নহয়নে, দেশ লৈ নিয়ম, ঘৰ লৈ নিয়ম কেনেকৈ পায় অকণমান জপ কৰিব। কৰি ক'ব হে প্ৰভু আপুনি দয়া কৰি মোক এনে এজন স্বামী দিব, যিজন স্বামী পালে এইখন সংসাৰত আনন্দ ৰং ৰহস্যতে যাতে মোৰ জীৱনটো যাব। তেনেহ'লে সেইসকলে কেতিয়াও মানে অকামিলা নহয়। 1 নম্বৰতে আজি মায়াটো ক'ত, পাপটো ক'ত বাঢ়ে এইখন কথা আগমুহূৰ্তত কৈ গ'ল নহয়। আমাৰ কিছুসকল আহিছেও নাইও অহা। আমাৰ 1 নম্বৰতে এই মায়া সংসাৰখনত পত্নী আৰু স্বামী যদি অকামিলা হ'ল তেনেহ'লে সেয়া মানুহে নৰকত যাব লাগিবই, ৰেহাই নাই। মন কৰিছেনে? যিসকলৰ স্বামী পত্নী বিয়া দিনৰ পৰা কোনো হাই নাই, পেচাল নাই, কি ধুনীয়া মিলা মিছা, তেনেহ'লে জানিব সেয়াহ'লে সুন্দৰ ভকতি কৰিব পাৰিব, ভগৱন্তক লাভ কৰিব পাৰিব। আৰু যিসকলে সদায় হাই কাজিয়া টংকাল দুয়োটাৰ মাজত সিহঁতে ভকতি কৰিব পাৰিবনে? সন্ধিয়া সময়ত আমাৰ গোসাঁনীয়ে যায় বন্তি জ্বলাই ঈশ্বৰৰ নাম লোৱা সময়, তেতিয়া লাহেকৈ পুৰুষসকলো যাব বাৰু নহয়। সেই সময়ত যদি আপোনাৰ স্বামীয়ে দুটামান ভালকৈ দুহুকু দি থয় আপুনি বন্তি জ্বলাবনে? সেইদিনা নজ্বলায়। কথা এনেকুৱাহে কিছুমান, আৰু তেওঁলোকৰ অশান্তি। আৰু যেতিয়া দিনত বা সন্ধিয়া সময়ত মাৰপিট লাগে কান্দি কুটি আছেই, তাৰ পাছত ৰাতি আপোনাৰ জুই মিলি গ'ল, সেইদিনা যদি কেনেবা সতী সন্তান হয় সেইকেইটা সতী সন্তান গোটেই জীৱনটো বেজাৰতে কটাব। বেজাৰৰ তেজ হৈ আছে হয়নে? আকৌ যদি এটা ল'ৰাই মদ খাই আজি আছেই, তাক কালিলৈ বা পৰহিলৈ তেওঁ যদি নাৰীৰ লগত প্ৰেম মিলাত নামিল, তেতিয়া
তেওঁ যদি কেতিয়াবা সন্তান তৃতীয় হয় সেইটোক ৰাখিব পাৰিব মদৰ পৰা? সি যাব সন্ধিয়া হোৱাৰ লগে লগে মদ খাব বিচাৰিব। তাৰমানে এইটো মদৰ তমগুণী বীৰ্য স্থাপন হৈ আছে। গতিকে সত ৰজ তম তিনিটা বিধৰ বীৰ্য সন্তান হয়, সতি সন্তান হয়। সেই সতৰ যিটো বীৰ্য সি নিশ্চয় সৎ সন্তানেই হ'ব। আৰু তমগুণী মদ মাংস কিছুমান খাই যেতিয়া হালাচিলা কৰি থাকিব তাৰ সেয়া বীৰ্যত স্থাপিত হ'ব। সেই অহংকাৰী সতি সন্তান জন্ম হ'ব। হেন জানি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে আপোনালোকে যদি বংশ উদ্ধাৰ কৰিব বিচাৰে তেনেহ'লে এই মহান ভাগৱতৰ ধৰ্মৰ কথা কাণ দিয়ক। গোবিন্দ পিতৃমাতৃ বিষয়ত অসংগ নকৰিবা, মোৰ বচন নিশ্চয় কৰিয়া জানি অমুক কৃষ্ণৰ চৰণে হবে অশৰণলৈও দুখময় সংসাৰ শীঘ্ৰে তৰিও মই দাদা প্ৰভু তাংক যজ্ঞ ভজিবাক মুক্ত হব সৰ্বখনে ভজয় যাহা আকৌ অহেন জানি ঈশ্বৰক অশীঘ্ৰে ভজিও কৃষ্ণ পাদ পদ্ম মাত সাৰ কৰিও এইখিনিত আমাৰ বৰ ধুনীয়া কথা এটা কয়। হেন জানি ঈশ্বৰক শীঘ্ৰে ভজি উক কৃষ্ণ পাদ পদ্ম মাত্ৰ সাৰ কৰি উক। সেই লোকসকল আমি মনুষ্য জন্ম পাইছোঁ বহু জন্ম তপস্যাৰ ফলত। কত তপ খাই মই নৰতনু পাইলোঁ, মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ। হে প্ৰভু, মই আই গৰ্ভত থাকোঁতে 3বাৰ শপত গ্ৰহণ কৰিছিলোঁ, প্ৰভু আপোনাৰ মই নাম ল'ম ল'ম ল'ম। সেইকাৰণে প্ৰভু গ্ৰন্থৰ দয়া জন্ম হ'ল। যদি তোমাৰ মুখনে মোৰ নাম লোৱা তেনেহ'লে তোমাৰ মুখখন মই অপবিত্ৰ নকৰোঁ, এইবুলি দয়া কৰি হয়নে? সেইকাৰণে মোৰ মুখেৰে সৈতে অন খোৱা নাই। আমাৰ গোসাঁনীহঁতে আইসকলে জানেই নহয় নহয় বাৰু, মই অকণ ভাঙিয়ে দিছোঁ। আই আপাইনি নাৰিডাল লৈ গৈ মোৰ নাৰিডালত সোমোৱাই দিওঁ। তাৰমানে আয়ে খাই বৈ আই গৰ্ভত যিটো বিস্তাৰ হ'ব সেইটো আকৌ আই নাৰিডালৰ সৈতে যায় মোৰ নাৰীৰ পেটত সোমাব। সেইকণ খাই মই মানে ধুনীয়া শক্তি মানে তাৰ পৰা হ'ব। কৈলাশ আহিব আপুনি মাত কি অ' গোসাঁনী আপোনাৰ পাওঁ ধৰি মোক লাগে। অঁ এতিয়া অঁ হ'ব মানুহে কয় নহয় হাতত ধৰি লৈছোঁ ভৰি ধৰিব নালাগে বুলি কয়, নহয়নে বাৰু? আমাৰ গাঁৱলীয়া মানুহে কয় নে নহয়? কাজিয়া কোনোবা এটা যদি হাতত ধৰি হয় সেই হাতত ধৰিলে ভৰি ধৰিব নালাগে ভাই। হয় গতিকে গোসাঁনী হৈছে আপুনি মাত কি গোবিন্দ। হয় গতিকে আমাক এই শাস্ত্ৰখিনিয়ে বা ভাগৱতে আমাক বুজাই দিলে আমি অচল অটল হৈ ভগৱানক লাভ কৰাৰ যত্ন কৰিব লাগে। তেনেহ'লে আমাৰ এই মায়াটো একো কৰিব নোৱাৰে, হয়নে? যিমান মায়া নাহক আমি তাকো পৰিচালনা কৰিব জানিম বা তাকো পাৰিম। তেতিয়া ধীৰ স্থিৰ জ্ঞান কৰি আমি
এইবোৰ আমাৰ জন্ম হ'ব, তেতিয়া আমি এই মায়াটোক পৰিচালনা কৰোঁতে দেৰি নালাগে। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে, সেই লোকসকল আপুনি বহুদিনৰ পৰা ধৰি আপোনাৰ বাৰীখনত মালভোগ কলৰ পুলি, অমিত সাগৰ কলৰ পুলি, তুলসী কলৰ পুলি, নানান ৰকমৰ কলৰ পুলি লগাইছে আৰু কলবোৰ চব দি মেলি আছে। কিন্তু হয়নে? দি মানে আপোনালোকে কি কয়, আমাৰ পিনে কলা ফুল বুলি কয় তাকে, হয়নে? চবেই বৰ বৰ কলা ফুল মেলিছে, মালভোগ কল, তুলসী কল, অমিত সাগৰ কল। কিন্তু মনত ৰাখিব, আপোনাৰ বাৰীখনত 6টা হাতী বা তাৰ পৰিৱৰ্তে 6টা গৰুলীয়া ম'হ আছে। যদি এই 6টা হাতী বা 6টা গৰুলীয়া ম'হক আপুনি ভালদৰে বান্ধিব নোৱাৰে, তেনেহ'লে আপুনি কোনো জন্মে কল খাব নাপাব। কাৰণ হাতী উদং হ'লে কল খাবই, কল ভাগিব। ম'হ উদং হ'লে কল হানি বগৰাবই। কি কথা অন্ত নাই। তলত লিখিছে বাৰী কোনখন জানে? এই দেহৰ বাৰীখন, এইখন বাৰী। এইখন আজি যে আপোনালোকে ভাগৱত শুনি আছে, আপোনালোকৰ প্ৰত্যেকৰে বাৰীখনত অমিত সাগৰ কলৰ পুলি, মালভোগ কলৰ পুলি, তুলসী কলৰ পুলি সোমালে, হয়। আৰু আমাৰ এইখন বাৰীতে 6টা ৰিপু, টোপ মুখ কাম কোট মন মচলি। এই 6টা ৰিপুকে 6টা হাতী বা 6টা গৰুলীয়া ম'হৰ লগত তুলনা কৰিছে। এইকেইটাক যদি আমি বান্ধিব নাজানো, তেনেহ'লে আমি কোনোদিনা কল খাব নাপাম। এই কথাখিনিকে ভাগৱতে আমাক পৰিষ্কাৰভাৱে বুজাই গৈছে, সেই লোকসকল। গতিকে আমি মায়াত থাকিব লাগিব, কিন্তু মায়ে আমাক বিষ খাব নালাগে, হয়নে? যেনেকৈ এটা পদুম ফুল বোকাতে লাহেকৈ গজি পদুম ফুল মেলিছে, কিন্তু আপুনি পদুম ফুলৰ পাহত চাবচোন গোসাঁনীহঁত, তাত বোকা লাগিছে নেকি? এখনো বোকা নালাগে। তদু আমাৰো বোকাখিনি কোন? এই ফাঁকিটো মতে মোৰ পৰিবাৰগৰাকী বোকা, মই তাৰ মাজতে থাকিম, তাতে পদুম ফুল হৈ মোৰ পাহি যাতে লেতেৰা কৰিব নোৱাৰে তেনেকৈ থাকিম। তেনেহ'লে আপোনাৰ হৰিও সিজিব, জৰিও সিজিব, হয়। আৰু যদি সেইটো নহয়, তেনেহ'লে ভাৰ্যা পুত্ৰ ধনে মজাইলে মনে তাকে আছো আশা কৰি, ধনৰব্য পৰি ভাৰ্যা যায় বৰি লগে নাযায় কেহু মৰি। সেইসকলৰ লগতে যদি কেৱল মায়াতে ফচি থকা যায়, সেইসকলে বিপদৰ ৰক্ষা নকৰিব। কাৰণ কি জানে? এইবোৰ সুখে বন্ধু, গোসাঁই গোসাঁনীসকল, ই দুখে বন্ধু নহয়। সেইকাৰণে ৰামেশ্বৰ পাঠকে লোকগীত এটা গাইছিল ন, আপোনালোকে পাইছে ন? সুখে বন্ধু দমা দমি, দুখে বন্ধু নাই। দেখিছেনে? সুখে বন্ধু দমা দমি, দুখে বন্ধু নাই। সুখে কালত বন্ধু তুমি, জৈতে তৈতে পাবা, দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখে বন্ধু দমা দমি, দুখে বন্ধু নাই। হয়, তাৰমানে সুখে বন্ধু কোন কোন জানে? এই ঘৰটো সুখে বন্ধু, মটৰ গাড়ীখন, হয়নে? চাইকেল বাইকখনো, নিজৰ ভাৰ্যাগৰাকী পুত্ৰ পুত্ৰী চব সুখে বন্ধু। কিন্তু এইসকল দুখে বন্ধু নহয়। কি কাৰণে নহয়? কালিলৈ মই শেষ বিচনাত পৰি যেতিয়া ঢপলিয়াই থাকি মোৰ পৰিবাৰ ৰাখিব নোৱাৰে, ল'ৰা ছোৱালী, পুত্ৰ ভাৰ্যা, নাতি দুটুকা সকলোৱে মনে ৰাখিব। এদিন মোৰ পৰিবাৰ বৰ ধুনীয়াকৈ আউল ধৰিব। এদিন আউল ধৰাৰ পাছত আলা আহিব। দ্বিতীয় দিনা তাই নিজে নিজে ঈশ্বৰক ক'ব, প্ৰভু ইমানতে এখেতক লৈ যাওক, নহ'লে কিমান আউল ধৰিব, হয়নে? এইটো আমাৰে নহয়, সকলোৱে ৰন্ধনীত আপোনালোকৰো একেটাই। আমি সকলোৱে মানুহ। সেইকাৰণে আমাক কৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো মানুহ। দেখাত কোনোবা বগা হ'ব, দেখাত কোনোবা ক'লা হ'ব, হয়নে? কোনোবা মিঠা ৰঙৰ হৈছে, কিন্তু মনত ৰাখিব মোক কৃষ্ণ সৌভাগ্য দিয়ক।
যিটো মহামেলছ জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গৈ নামত শৰণলৈ ৰহিলা সমস্ত ধৰ্মচয় আপোনালোকে কাকো নিন্দা নকৰিব কাকো জাতীয় জাতি বুলি ঘৃণা নকৰিব মনত ৰাখিব এই লোকসকল গাইবোৰৰ ৰংবোৰ বেলেগ বেলেগ হয়নে গোহানি গাইবোৰৰ ৰং বেলেগ বেলেগ কিন্তু গাখীৰৰ ৰং একে বগা গাই ৰং ৰঙা আছে ক'লা আছে বগা আছে পখৰা আছে গাইবোৰৰ ৰং ঢেৰ বেলেগ কিন্তু গাখীৰৰ ৰং বগা একে ভিটামিন আছে গতিকে আমাৰ আত্মা সকলো একে আমি আত্মাক মিলাই সদায় ঈশ্বৰ আৰাধনা কৰাটো পৰম কৰ্তব্য গোবিন্দ